এইটো আৰম্ভ কৰা হৈছে আৰু বিভান্তাৰ পৰা আৰম্ভ কৰি এতিয়া বিভিন্ন জায়গাত যাব অসম বিধানসভাতো যাব কাপ ইয়াৰ পিছত আপোনাৰ ৰিভাৰ ফ্ৰণ্টৰ তাতে আমাৰ লাচিত বৰফুকন বীৰ লাচিতৰ ষ্টেচু তাতেও যাব ইয়াৰ পিছত অহাকালি IITতো যাব ডিছপ্লে ইয়াৰ পিছত চেণ্ট্ৰেল মলতো কৰা হ'ব তো আমাৰ কাৰণে সৌভাগ্য ডুৰাণ্ড কাপৰ নিচিনা এটা ঐতিহাসিক যেটো ফুটবল টুৰ্ণামেণ্ট আৰু যেটো 135তম হ'ব এইবাৰ আৰু যেটো কণ্টিনিউৱাছলি আমাৰ ভাৰতীয় আৰ্মছ ফৰ্চে বিশেষ কৰি আৰ্মিয়ে মানে চলাই আহি আছে বৰ্তমানলৈকেও মানে সেইটো আমি আজি হোষ্ট কৰিছোঁ ইয়াতে আৰু আমাৰ সেই 6টা যেটো টিম সেই টিমটো আমাৰ নৰ্থ ইষ্টৰ আৰু ইয়াৰ ভিতৰত আমাৰ অসমৰে 2টা কাৰ্বি আংলঙৰ আৰু বডোলেণ্ড ফুটবল ক্লাব আৰু কাৰ্বি আংলং ফুটবল ক্লাবো আছে সেইটো আমাৰ কাৰণে খুব মানে ভাল আৰু উৎসাহজনক যে ডুৰাণ্ড কাপৰ এতিয়া অসমৰ 2টা ফুটবল টিমে মানে খেলিছে তো আহি থকা দিনত আৰু পাৰিব ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হৈছিল ডুৰাণ্ড কাপ হয় আগতেও হৈছিলে কিন্তু যোৱা 2 বছৰ মানে কোকৰাঝাৰত কৰা হৈছিলে আৰু এতিয়া গুৱাহাটীতে হ'ব গোটেই 6খন খেল হ'ব আৰু আমাৰ মানে জম্মু কাশ্মীৰৰ এটা টিম আহিব ফুটবল ক্লাব ইয়াৰ পিছত আমাৰ নৰ্থ ইষ্ট ফুটবল ক্লাবটো আছে আৰু ইয়াৰ পিছত কাৰ্বি আংলং আৰু বডোলেণ্ড ফুটবল ক্লাব হয়তো মোৰ সৌভাগ্য যে আজি ডুৰাণ্ড কাপটো ইয়াতে হোষ্ট কৰিব পোৱাটো এজ এ মিনিষ্টাৰ তাৰ কাৰণে মই ধন্যবাদ জনাওঁ আমাৰ মানে আৰ্মছ ফৰ্চক যিটো তেওঁলোকে অৰ্গেনাইজাৰ হয় আৰু আমাক হোষ্ট কৰিবলৈ দিলে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে সেইটো আপোনাৰ দায়িত্ব ল'লে গুৱাহাটীত হোষ্ট কৰাৰ কাৰণে আৰু আমাক স্পৰ্ট বিভাগত এতিয়া দায়িত্ব দিলে গতিকে সেইটো জীৱন্তত এইবিলাক সৌভাগ্যৰ কথা আমাৰ এটা ভাৰতৰ গৌৰৱ ভাৰতীয় মানুহৰ গৌৰৱ আৰু এটা মানে কি কয় এছিয়াৰে প্ৰথম ফুটবল মানে টুৰ্ণামেণ্ট এইটো আমি ইয়াত হোষ্ট কৰিব পোৱা ইয়াৰ লগত মানে সম্পৰ্ক হ'ব পৰাটো ৰাইজৰ চোৱাৰ ক্ষেত্ৰত এইবাৰ মানে টিকেটৰ মূল্য নাথাকিব কিন্তু এণ্ট্ৰি পাছ হ'ব মানে চিট বহাৰ এইবিলাকৰ কথা আছে সেইটো কাৰণে এণ্ট্ৰি পাছ দিয়া হ'ব গতিকে এণ্ট্ৰি পাছটো অনলাইনতো পাব আৰু এণ্ট্ৰি পাছটো আমি চাওঁ কোনোবা যদি ইচ্ছুক লোকসকলে ল'ব বিচাৰে এইটো আমাৰ ষ্টেডিয়ামৰ পৰাও ল'ব পাৰিব আৰু আমি চাওঁ এক দিনত যে আমি ক'ত দিলে ৰাইজে সহজ হয় এই ডুৰাণ্ড কাপটো চাবৰ কাৰণে এণ্ট্ৰি পাছ লোৱাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিছুমান জাগা কিছুমান পইণ্টত মানে সেই এণ্ট্ৰি পাছটো দিয়া হ'ব আৰু আপোনালোককো দিয়া হ'ব আপোনালোকৰ যিমান আছে আমাক ক'লে আমি সেই হিচাপে এণ্ট্ৰি পাছটো আপোনালোকৰ মানে মিডিয়াৰ মানুহখিনিকো আপোনালোকৰ পৰিয়াল পৰ্যন্ত আহি চাব পৰা এইখিনি এণ্ট্ৰি পাছটো আমি এভেইলেবল কৰি দিম অফলাইনটো ষ্টেডিয়াম নাম্বাৰ 1 ইয়াৰ বাদেও আমি চাওঁ ক'ত মানে আমি মানে সেই এণ্ট্ৰি পাছটো ৰাইজে পোৱাকৈ মানে সুবিধা কৰি দিলে সহজ হয় সেই হিচাপে আৰু আমি বহুত কেইটা চেণ্টাৰ আমি চাই লওঁ এনেকুৱা হ'ব গুৱাহাটীৰ ৰাইজেও চাব পাৰিব গুৱাহাটীৰ বাহিৰৰ মানুহখিনিওতো আহি ফালে চাব সেইকাৰণে আমি যোনে বিচাৰে চবৰ কাৰণে সুবিধাটো কৰি দিম যে এইখন আৰু আমাৰ কেপাচিটি বহুত ইয়াত আমাৰ মানে কি কয় 24,000 হোৱাট ৱাজ দ্য কেপাচিটি ষ্টেডিয়াম 24,000 যিহেতু আমাৰ সৰু সজায়ৰ 24,000 মানুহে চাব পাৰে গতিকে বাহিৰৰ পৰাও আমি চব যোনে আহিব খোজে সেই হিচাপে আমাৰ স্পৰ্টছৰ মানে যি অফিচাৰ আছে তেওঁলোকৰ থৈ দি বিভিন্ন জিলাৰ পৰাও আমি আহিব পৰাকৈ এণ্ট্ৰি পাছৰ ব্যৱস্থাটো কৰি দিম আৰু আৰ্মি তৰফৰ পৰা নিজে চব দায়িত্বটো লৈছে গতিকে বিভিন্ন জায়গাত তেখেতসকলৰ জৰিয়তেও ৰাইজে এই পাছটো পাব পাৰিব देखिए डुरांड कप जो है ये एक इंडियन आर्मी का एंडेवर है कि जो हमारी 135 साल की ट्रेडिशन है उसको बढ़ाएं और इस सुंदर गेम को उस इंडिया में उस लेवल तक प्रमोट करें ताकि जहाँ पे हम भी प्राउडली कह सकें कि भाई हम भी एक फ़ुटबॉल के एक पावर हाउस हैं जैसा हाल क्रिकेट में है जैसे क्रिकेट में है उसी तरह से हम भी चाहते हैं कि ये इंडियन आर्मी के जरिए एक छोटा सा पहल है इंडियन आर्मी की जैसा आपको मालूम है इंडियन आर्मी ने पहले भी काफ़ी कुछ किया था मिशन ओलंपिक्स उसके अलावा फिर स्पोर्ट्स के नोट्स बनाए एंड जो ओलंपिक्स और
एशियन गेम्स या बाकी वर्ल्ड एथलेटिक्स चैम्पियनशिप्स वगैरह में काफ़ी मेडल्स हैं जो आर्मी पर्सनल्स को मिले हैं। और सिर्फ आर्मी पर्सनल्स ही नहीं, कोशिश ये रहती है कि जहाँ पे भी अपना हम कुछ कर पाएँ स्पोर्ट्स की बढ़ोतरी के लिए, वो हर लेवल पे किया जाता है। और डूरंट कप भी इसी श्रृंखला का हिस्सा है, क्योंकि जैसा मैंने बताया 135 साल की हिस्ट्री और माननीय राष्ट्रपति महोदय ने पूरे ओवर दीज ईयर्स इसको सपोर्ट किया है, तो ये हमारा कर्तव्य है कि हम इसको बढ़ावा दें। और पिछले 2019 से जब से ईस्टर्न कमांड में आया है और पूर्वोत्तर राज्यों में ये कॉम्पिटिशन्स हुए हैं, तो उसको बहुत ही बढ़ावा मिला है। और इस साल एक नया वेन्यू बना है रांची, क्योंकि पिछले बार झारखंड में जब जमशेदपुर के अंदर ये टूर्नामेंट हुआ था, और जैसा जब मैं बोल रहा था उस समय बताया था कि एम ये है कि जितने ज़्यादा से ज़्यादा सिटीज़ के अंदर हम इसको ले जाएं ताकि लोग देखें, बच्चे देखें और गेम को प्रोत्साहन मिले। Noga Rangers, I'm a